যোৰহাটৰ আয়ুস ৰেখা আৰু গৌৰৱ ভোগদৈ নদী বৰ্তমান মলিনতা আৰু প্ৰদূষণৰ সংকটত জৰ্জৰিত। নদীৰ দুয়োপাৰে চলা অবৈধ দখল আৰু প্ৰদূষণৰ ফলত ভোগদৈৰ প্ৰবাহ সৰ্বতোভাৱে ক্ষতিগ্ৰস্ত হৈছে। কিন্তু এই ক্ষেত্ৰত যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যমে কৰিছে নতুন আশাৰ সঞ্চাৰ। কিয়নো যোৰহাট জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত 16 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈ অসামৰিক প্ৰতিৰক্ষা বিভাগে 10 দিনীয়া এক বৃহৎ পৰিষ্কাৰ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভোগদৈৰ প্ৰদূষণ আৰু কদৰ্যময় পৰিৱেশ নোহোৱা কৰি নদীখনৰ প্ৰাকৃতিক অৱস্থা পুনৰুদ্ধাৰ কৰাৰ এক প্ৰয়াস কৰা। নদীৰ বক্ষত জমা তৰং আৱৰ্জনা পৰিষ্কাৰ কৰি প্ৰবাহ স্বাভাৱিক কৰি তোলাৰ লগতে কদৰ্যময় পৰিৱেশ ৰোধ কৰিবলৈ এই পদক্ষেপ হাতত লোৱা হৈছে। এই কাৰ্যসূচীত স্থানীয় জনগণৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে জনসচেতনতা সৃষ্টিতো গুৰুত্ব দিয়া হৈছে। লগতে নদীৰ সুস্থতা আৰু পৰিৱেশৰ স্থায়িত্বৰ বাবে বিভিন্ন প্ৰকৃতি মিত্ৰ ক্ৰিয়াকলাপৰ জৰিয়তে দীৰ্ঘম্যাদী ফলাফল লাভ কৰিবলৈ চেষ্টা চলোৱা হ'ব। ভোগদৈ পৰিষ্কাৰৰ এই উদ্যমে কেৱল নদীখনৰ জীৱনী শক্তি পুনৰুদ্ধাৰ কৰাই নহয়, যোৰহাটবাসীৰ পৰিৱেশ সম্পৰ্কে সদাচেতন হ'বলৈ পথ প্ৰশস্ত কৰিব। এই কাৰ্যসূচীয়ে যোৰহাটৰ ইতিহাসত এক সোঁৱৰণীয় প্ৰচেষ্টা হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা আছে। বাৰ্তা দিম যে তেখেতসকল আহি এইখন চাওক যে আগৰ কি কদৰ্যময় ৰূপ আছিলে আৰু এতিয়া কেনেকৈ আমাৰ ভলণ্টিয়াৰসকলে কাম কৰি চাফা কৰিলে। আৰু এই চাফা কৰাটো এতিয়া চাফা আমি কৰি দিলোঁ, কিন্তু ইয়াৰ পিছৰ দায়িত্ব সৰ্বসাধাৰণ ৰাইজে ল'ব লাগিব। তেখেতসকলে ইয়াক ৰাখিব লাগিব, এই ধৰণে ইয়াত জাবৰ পেলোৱা সময়ত সচেতন হ'ব লাগিব যে ইয়াত জাবৰ পেলাব নালাগে। সেই সচেতনতা আনিবৰ কাৰণেও আমি এটা ইয়াৰ লগে লগে সচেতনতা ড্ৰাইভ এটাও চলাম, আমি এৱেৰনেছ ড্ৰাইভ এটা চলাম। সেইখিনি চলাই আমি এই কামখিনি আগুৱাই যাম। এতিয়া আমাৰ পিছত এই কামটো সম্পূৰ্ণ যোৰহাটবাসী ৰাইজৰ ওপৰত কথা, তেখেতসকলে কেনেকৈ ৰাখিব পাৰে। মানে এইখন নদীতে আমি শৈশৱ পাৰ কৰিছোঁ, এইখন নদীত খেলি পেলাই আমি কৈশোৰ পাৰ কৰিছোঁ। এই নদীখনৰ এই কদৰ্যময় ৰূপটো আগতে নাছিলে আমি যেতিয়া সৰু আছিলোঁ। যেতিয়া মই সদায় নদীখনেদি পাৰ হৈ যাওঁ, তেতিয়া সদায় মনত এটা ভাৱ হয় যে নদীখনৰ কিবা এটা কৰিব নোৱাৰিনে। বহুত মানুহে মোৰ নিচিনাকৈ ভাবে আৰু এই কদৰ্যময় ৰূপটোত মানে মেক্সিমাম যোৰহাটবাসী, সকলো যোৰহাটবাসীৰে মনো কষ্ট দিয়ে এই ইয়াৰ কদৰ্যময় ৰূপটোৱে। সেইটো কথা ভাবি পেলাই আমি কি কৰিলোঁ, মই এটা মোৰ সাহস বুলিয়ে ক'ব লাগিব, এটা সাহস কৰিব বিচাৰিলোঁ। যিহেতু মোৰ হাতত আমাৰ প্ৰায় 300জন আমাৰ চিভিল ডিফেন্সৰ কেডাৰ আছে, যিসকল সম্পূৰ্ণভাৱে প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁলোকক লৈ আমি এতিয়া ইতিমধ্যে 40জনীয়া এটা টীম গঠন কৰিছোঁ। আমাৰ চিভিল ডিফেন্সৰ ৱাৰ্ডেনসকলো আছে, চিফ ৱাৰ্ডেন আছে। গোটেইখিনি বহি পেলাই আমি এটা ডিচিশ্যন ল'লোঁ। আমি DC ছাৰক সেই কথাটো ক'লোঁ। আৰু আমাৰ আটাইতকৈ মানে পজিটিভ কথাটো হ'ল যে আমাৰ আজিৰ তাৰিখত যিজন আয়ুক্ত আমাৰ মাজত আছে, সেইজন আটাইতকৈ পজিটিভ মানুহ। আৰু তেখেতে একে উশাহে ক'লে যে খুব সুন্দৰ কাম, আপুনি পদক্ষেপ ল'ব বিচাৰিছে, আপুনি আগবাঢ়ক। ঠিক সেইদৰে বিধায়ক মহোদয়েও আমাক পজিটিভ চাইন দিলে, পজিটিভ কথা ক'লে। গতিকে আমি লগে লগে আৰম্ভ কৰিলোঁ। ভাবিলোঁ আমি 10 দিনীয়া এটা প্ৰথম পৰ্যায়ত কাৰ্যসূচী লৈছোঁ। আমি ইয়াৰ পৰা পূজাদেৱী ঘাটৰ পৰা ভোগদৈত আমাৰ যিখন ব্ৰিজ আছে এটি ৰোডত, তালৈকে হ'ব। ছেকেণ্ড ফেজত আমি নেক্সট কৰিম সেই এটি ৰোডৰ ব্ৰিজখনৰ পৰা যিখন আমাৰ লোহাৰ দলং আছে, ৰেলৱে ব্ৰিজ বুলি কওঁ, সেইখিনিলৈকে। আৰু থাৰ্ড ফেজত আমাৰ কাম হ'ব ৰেলৱে ব্ৰিজৰ পৰা আমি যিখন বাইপাছৰ ব্ৰিজ আছে তালৈকে। এই 3টা পৰ্যায়ত আমি কামখিনি কৰিম বুলি ভাবিছোঁ। আৰু অদূৰ ভৱিষ্যতে আমাৰ বাকী যিখিনি সম্পদ আছে, যোৰহাটৰ ৰিচোৰ্চ বুলি কওঁ আমি, সম্পদেই আচলতে, টকলায়ে কওক বা আমাৰ তৰাজানখনেই কওক বা অন্য যিবিলাক আমাৰ ৰাজহুৱা পুখুৰী আছে বা ডাঙৰ ডাঙৰ ৰজাদিনীয়া পুখুৰী আছে, সেই গোটেইসমূহৰ আমি পৰিষ্কৰণৰ বাবে বিশেষ পদক্ষেপ ল'ম বুলি ইচ্ছা কৰিছোঁ আৰু সেইভাৱে আমি কাম আগবঢ়াম বুলি ভাবিছোঁ। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন, NE/24।